দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একক আৰু অনন্য ৰূপ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক্ষণত কঠোৰ ব্ৰতত প্ৰধানমন্ত্ৰী মোদী যাম নিয়ম মানি প্ৰাণ প্ৰতিষ্ঠাৰ যজমান হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা অযোধ্যাত স্থাপন হোৱা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত যজমান ৰূপে অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু এই প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত যজমান হ'বলৈ কিছু কঠোৰ নিয়ম মানিবলগীয়া হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যম নিয়মত কি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে এয়া আপোনাৰ চকুৰ সন্মুখত এয়া তামিলনাডুৰ শ্ৰী ৰংগনাথন মন্দিৰ য'ত প্ৰধানমন্ত্ৰী মোদীক দেখা গৈছে পূজা অৰ্চনা কৰা অৱস্থাত তিৰুচিৰাপল্লীৰ ৰংগনাথ স্বামী মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মাউথ অৰ্গেন বজাই আদৰণি জনাইছে এটা হাতীয়ে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ৰংগনাথ স্বামী মন্দিৰলৈ যোৱা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী ইমানলৈকে আপুনি যদি চালে বুজিলে শুনিলে দেখিলে তাৰ পিছত এতিয়া আপোনাক ক'ব খুজিছো শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত যজমান হ'বলৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিগত 9টা দিনে কি কৰিছে ব্ৰহ্ম মুহূৰ্ত জাগৰণ কৰি প্ৰতিপুৱাই ৰাম নাম জপ মোদীৰ ব্ৰহ্ম মুহূৰ্ত মানে পুৱতি নিশা 3 বজাৰ পৰা 4 বজাৰ ভিতৰত খোৱাপাতি ত্যাগ দিনটো উপবাসে থাকি কেৱল নাৰিকল পানী গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ধিয়া আৰতি পূজাৰ পিছত সাত্বিক ভোজন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে সাত্বিক ভোজনৰ পৰা ব্ৰহ্ম জাগৰণলৈকে নিৰ্জলা ব্ৰত ৰাখিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে অৰ্থাৎ নিৰ্জলা ব্ৰত মানে হৈছে নিশা পানী পৰ্যন্ত গ্ৰহণ নকৰাকৈ ৰখা ব্ৰত এই সময়ছোৱাত আৰামদায়ক বিছনাৰ পৰিৱৰ্তে শুইছে কেৱল পাতিত ক'ব পাৰি কঠোৰ তপস্যীৰ দৰে বিগত 9টা দিনেই এই জীৱনচৰ্যা প্ৰধানমন্ত্ৰী মোদীৰ লক্ষণীয় কথা এয়াই যে আৰু মাত্ৰ এটা দিন পিছতেই অৰ্থাৎ 22 জানুৱাৰী 12:20 ৰাম মন্দিৰৰ গৰ্ভগৃহত অনুষ্ঠিত হ'ব প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ আৰু তাৰো পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল কঠোৰ ব্ৰতত থকাই নহয় বিগত 9টা দিনেই পৰিভ্ৰমণ কৰিছে বিভিন্ন মন্দিৰ দক্ষিণ ভাৰতৰ প্ৰভু শ্ৰীৰামৰ ঐতিহাসিক সমল বিজড়িত প্ৰায় সকলো মন্দিৰতেই পূজা অৰ্চনা আগবঢ়াইছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 12 জানুৱাৰীত নাছিকৰ কালাৰাম মন্দিৰত পূজা আগবঢ়াইছিল প্ৰধানমন্ত্ৰী মোদীয়ে মকৰ সংক্ৰান্তিত গোমাতাৰ সৈতে গৰখীয়াৰ ৰূপত মোদী আৰু ইয়াৰ মাজতে নাছিকৰ ৰামকুণ্ড শ্ৰী কালাৰাম মন্দিৰো দৰ্শন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ বীৰভদ্ৰ মন্দিৰ পুত্তাপাৰ্থী মন্দিৰতো পূজা আগবঢ়াইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৰালাৰ গুৰুবায়ুৰ মন্দিৰ শ্ৰী ৰামাস্বামী মন্দিৰো দৰ্শন কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু অন্তিম 2টা দিনত তামিলনাডুৰ 3টাকৈ মন্দিৰ দৰ্শন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ 20 আৰু 21 জানুৱাৰীৰ 2টা দিনত তামিলনাডুৰ 3টাকৈ মন্দিৰ দৰ্শন কৰিব যাৰ মাজত আছে তিৰুচিৰাপল্লীৰ এই শ্ৰী ৰংগনাথ স্বামী মন্দিৰো ব্যুৰো ৰিপৰ্ট DY 365